অসমৰ ঠায়ে ঠায়ে বোমা উদ্ধাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতেই অসম আৰক্ষীৰ মাজত লাগিছে হাহাকাৰ শিৱসাগৰ নগৰৰ ২ নং স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ শিৱসাগৰ নগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সমীপত আৰু ONGC কলনীৰ সমীপৰ লক্ষ্মীনগৰত বোমা সংস্থাপন কৰাৰ কথা সদৰি কৰিছে এক বিবৃতিত কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথাও সদৰি কৰিছে এই বিবৃতিত ৰাজ্যৰ সুবিধাৰ বাবে বোমা সংস্থাপনৰ স্থান সদৰি কৰে নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফাৰ ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত উদ্ধাৰ হৈছে বোমা আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে সেইদৰে পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখতো লাভ কৰা হৈছে বোমা আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা আমি সেফটিখিনি যিখিনি লাগে সেইখিনি মেজাৰ্ছ লৈ পেলাই আমি বস্তুটো ৰিকভাৰ কৰিম BG ৰোডতো পোৱা হৈছে তাতো পাইছে বুলি কৈছে কি হয় বুলি ভাবিছে এইটো এতিয়া ক'ব নোৱাৰি ছাছপেক্টেড আইটেম এটা হয় বম্বো হ'ব পাৰে আইডি হ'ব পাৰে গতিকে ছাছপেক্টেড আমি আইটেম এইটো আমি পিছত ৰিকভাৰ কৰাৰ পিছতে ক'ব পাৰিম হয় তেওঁলোকে অসমৰ ঠায়ে ঠায়ে বোমা উদ্ধাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতেই অসম আৰক্ষীৰ মাজত লাগিছে হাহাকাৰ শিৱসাগৰ নগৰৰ ২ নং স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ শিৱসাগৰ নগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সমীপত আৰু ONGC কলনীৰ সমীপৰ লক্ষ্মীনগৰত বোমা সংস্থাপন কৰাৰ কথা সদৰি কৰিছে এক বিবৃতিত কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথাও সদৰি কৰিছে এই বিবৃতিত ৰাজ্যৰ সুবিধাৰ বাবে বোমা সংস্থাপনৰ স্থান সদৰি কৰে নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফাৰ ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত উদ্ধাৰ হৈছে বোমা আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে সেইদৰে পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখতো লাভ কৰা হৈছে বোমা আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা আমি সেফটিখিনি যিখিনি লাগে সেইখিনি মেজাৰ্ছ লৈ পেলাই আমি বস্তুটো ৰিকভাৰ কৰিম BG ৰোডতো পোৱা হৈছে তাতো পাইছে বুলি কৈছে কি হয় বুলি ভাবিছে এইটো এতিয়া ক'ব নোৱাৰি ছাছপেক্টেড আইটেম এটা হয় বম্বো হ'ব পাৰে আইডি হ'ব পাৰে গতিকে ছাছপেক্টেড আমি আইটেম এইটো আমি পিছত ৰিকভাৰ কৰাৰ পিছতে ক'ব পাৰিম হয় তেওঁলোকে অসমৰ ঠায়ে ঠায়ে বোমা উদ্ধাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতেই অসম আৰক্ষীৰ মাজত লাগিছে হাহাকাৰ শিৱসাগৰ নগৰৰ ২ নং স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ স্থানত বোমা সংস্থাপনৰ দাবী আলফাৰ শিৱসাগৰ নগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সমীপত আৰু ONGC কলনীৰ সমীপৰ লক্ষ্মীনগৰত বোমা সংস্থাপন কৰাৰ কথা সদৰি কৰিছে এক বিবৃতিত কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথাও সদৰি কৰিছে এই বিবৃতিত ৰাজ্যৰ সুবিধাৰ বাবে বোমা সংস্থাপনৰ স্থান সদৰি কৰে নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফাৰ ইতিমধ্যে শিৱসাগৰ নগৰৰ লক্ষ্মীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত উদ্ধাৰ হৈছে বোমা আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে সেইদৰে পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখতো লাভ কৰা হৈছে বোমা আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা আমি সেফটিখিনি যিখিনি লাগে সেইখিনি মেজাৰ্ছ লৈ পেলাই আমি বস্তুটো ৰিকভাৰ কৰিম BG ৰোডতো পোৱা হৈছে তাতো পাইছে বুলি কৈছে কি হয় বুলি ভাবিছে এইটো এতিয়া ক'ব নোৱাৰি ছাছপেক্টেড আইটেম এটা হয় বম্বো হ'ব পাৰে আইডি হ'ব পাৰে গতিকে ছাছপেক্টেড আমি আইটেম এইটো আমি পিছত ৰিকভাৰ কৰাৰ পিছতে ক'ব পাৰিম হয় তেওঁলোকে